হাজোত আলি ফাদাৰ এণ্ড ছন ফাউণ্ডেশ্যন আৰু লাইটিং লেম্প ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু দলৈতোলা নয়নজ্যোতি স্পৰ্টছ ক্লাবৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ 737 নং দলৈতোলা প্ৰাথমিক বিদ্যালয়ত আলি ফাদাৰ এণ্ড ছন ফাউণ্ডেশ্যন আৰু লাইটিং লেম্প ফাউণ্ডেশ্যন স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু দলৈতোলা নয়নজ্যোতি স্পৰ্টছ ক্লাবৰ সহযোগত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন কৰা হয়। উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰটিত আয়ুৰ্বেদিক, এলোপেথিক আৰু বিভিন্ন শিতানত প্ৰায় 200ৰো অধিক ৰোগীক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে, যাৰ দ্বাৰা অঞ্চলটোৰ লোকসকল যথেষ্ট পৰিমাণে উপকৃত হৈছে বুলি জানিব পৰা গৈছে। উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰটিত বিজেপি SC মৰ্চাৰ উপসভাপতি চিৰঞ্জীৱ পাঠক, জেচিম আলী, তামিজ আলী, উজ্জ্বল ৰঞ্জনকে প্ৰমুখ কৰি প্ৰায় সংখ্যক লোক উপস্থিত থাকে। আমি আজি আয়োজন কৰিছিলোঁ দলৈতোলা নয়নজ্যোতি স্পৰ্টছ ক্লাবৰ সৌজন্যত ফাদাৰ আলী ফাউণ্ডেশ্যনৰ আলি ফাদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আমি এটা স্বাস্থ্য শিবিৰ আয়োজন কৰিছিলোঁ আৰু আমি আজি তেখেতসকলক ধন্যবাদ জনাইছোঁ আমি দলৈতোলা নয়নজ্যোতি স্পৰ্টছ ক্লাবৰ তৰফৰ পৰা। আৰু তেখেতসকলে আমাক যিখিনি আজি আহি কেনে আমাক যিখিনি দেখাইছে আমি সঁচাকৈ শলাগ লৈছোঁ। আগন্তুক দিনৰো যাতে এনেকৈ আমাৰ মাজত তেখেতসকলে আহি কেনে স্বাস্থ্য শিবিৰ আয়োজন কৰি থাকে, তাৰ বাবে আমি আমাৰ দলৈতোলা নয়নজ্যোতি স্পৰ্টছ ক্লাবে সদায় আছোঁ তেখেতসকলৰ লগত আৰু আমি এই চেগতে বহুত ধন্যবাদ জনাইছোঁ। আজি আমি আলি ফাদাৰ এণ্ড ছন ফাউণ্ডেশ্যনে আমাৰ নয়নজ্যোতি স্পৰ্টছ ক্লাবৰ লগত সিহঁতৰ লগত সহযোগ কৰি আমি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ এটা আমি পাতিছোঁ। ইয়াতে ভালেখিনি ৰাইজ আহিছে, হাজোৰ আমাৰ সহায় সহযোগিতা কৰিছে আৰু যিখিনি ধৰক আমি পাৰোঁ আমি সিহঁতক আমি দিব পাৰোঁ আমাৰ ফালৰ পৰা, আমাৰ তৰফৰ পৰা, আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সেইখিনি কৰিছে। আমাক বহুতো সন্থাই লগতে লগ দিছে, লাইটিং লেম্প ফাউণ্ডেশ্যন সিহঁতৰ লগতো আমি সহযোগ কৰি পেলাই আমি আজি এই প্ৰতিষ্ঠানটো ৰাখিছোঁ। এতিয়ালৈকে আমি 200ৰ বেছি ৰোগী আমি ইয়াতে পৰীক্ষা কৰিছোঁ আৰু ইয়াতে ভালেখিনি সংখ্যক যিহেতু আমি দেখিছোঁ ভালেখিনি সংখ্যক আমাৰ এইটোৰ দ্বাৰা এটা ভাল এটা সিহঁতৰ হৈ আছে, সেইকাৰণে আমি আৰু আকৌ আহিম বুলি আমি আশা ৰাখিছোঁ এটা। আৰু বেছি পলমকৈ নকৰি আমি সোনকালতে যিমান পাৰোঁ আমি বাৰে বাৰে আমি এই অঞ্চলটো আহিম বুলি এটা আশা ৰাখিলোঁ আৰু ৰাইজৰ মাজত আমি যিমানখিনি পাৰোঁ আমি জড়িত হ'বলৈ আমি ইয়াতে আপোনাৰ আয়ুৰ্বেদিক আৰু এলোপেথিকৰ গোটেইখিনি যিখিনি আমাৰ চাই আছে, বিষৰ হওক, আপোনাৰ জ্বৰ, চৰ্দি, ছালৰ গোটেই চৰ্মৰোগ বা গোটেইখিনিৰে আমাৰ ইয়াতে চিকিৎসা কৰা হৈছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।